প্ৰেমিক প্ৰেমিকাসকলে এজনে যদি আনজনক বিহুৱান দিয়ে, লগত যদি ভাল পোৱা গিফ্ট দিয়ে, তেওঁলোকক মিঠাই আদি দিয়ে, পিঠা পনা আদি দিয়ে, তেতিয়া কিন্তু প্ৰেম দীৰ্ঘস্থায়ী হয় বুলি কোৱা হৈছে। ডেকাসকলে পেঁপা বজালে কিন্তু তেওঁলোকৰ প্ৰেম কেতিয়াও প্ৰেয়সীয়ে মানে তেওঁলোকক কেতিয়াও এৰি নাযায় আৰু প্ৰেম দীৰ্ঘস্থায়ী হোৱা বুলি কোৱা হৈছে। মনত ৰাখিব, আমি সকলোৱে জানো যে ৰঙালী বিহুত এজনে আনজনক বিহুৱান দিব লাগে, কিন্তু বিহুৱানৰ কিছুমান নিয়ম কানুন আছে। আচলতে পুৱা ভাগতে উঠি পেলাই নিজৰ মাক দেউতা, নিজৰ গুৰুজনাক মানে আপুনি বিহুৱান দিব লাগিব প্ৰথমতে, আৰু তেওঁলোকক ভৰি ধৰি সেৱা কৰিব। তাৰ পাছত আপুনি সকলোকে বিহুৱান দিব পাৰে, আৰু বিশেষকৈ গৰখীয়াসকলক আৰু শিশুসকলকো যদি বিহুৱান দিয়ে, তেওঁলোকক যদি পিঠা পনাতে খাবলৈ দিয়ে, তেতিয়া ঈশ্বৰৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পৰা যায়। আৰু প্ৰেমিক প্ৰেমিকাসকলে এজনে যদি আনজনক বিহুৱান দিয়ে, লগত যদি ভাল পোৱা গিফ্ট দিয়ে, তেওঁলোকক মিঠাই আদি দিয়ে, পিঠা পনা আদি দিয়ে, তেতিয়া কিন্তু প্ৰেম দীৰ্ঘস্থায়ী হয় বুলি কোৱা হৈছে। আৰু গামোচা হ'ল অসমীয়াৰ বুকুৰ আমঠু। বুকুৰ আমঠু হৈছে গামোচা, অতি প্ৰিয়, অতি আপোন এই গামোচা। কথাত কয়, আই নাই মাউৰা, তিৰি নাই বৰলা, গামোচা দিওঁতা নাই তাৰ কোনো নাই। গতিকে নামঘৰৰ গুৰুৰ আসন, সত্ৰৰ সিংহাসন, মন্দিৰত গামোচাৰ তাৎপৰ্য আছে, বিশেষ তাৎপৰ্য, অপৰিহাৰ্য। লীলা গগৈৰ মতে, ডক্টৰ লীলা গগৈ, তেখেতে কৈছে যে তিয়নি গামোচা, পানী গামোচা, ফুটুকি দিয়া গামোচা, তিনি ধৰণৰ গামোচা পায়। আৰু গামোচা আচলতে 1.30 cmৰ পৰা বহলটো 1.85 cmলৈ হ'ব পাৰে। গামোচা অতি পবিত্ৰ বস্তু। গামোচা কিন্তু ডেকাসকলে অংগবস্ত্ৰ হিচাপে ইউজ কৰে। বিহুৱা ডেকাই মূৰত লয়, কেতিয়াবা কঁকালত লয়। নামঘৰলৈ যাওঁতেও কিন্তু ডিঙিত গামোচা ল'ব লাগে, আৰু যিকোনো পূজা পাৰ্বণত, যিকোনো মঠ মন্দিৰত কিন্তু গামোচা ইউজ কৰিব লাগে। ঠিক তেনেকুৱা পেঁপা কিন্তু মহৰ শিঙৰ পেঁপা যদি এই সময়ছোৱাত বিহুত, বিশেষকৈ ৰঙালী বিহুত যদি ডেকাসকলে বজায়, সেই পেঁপাৰ কিন্তু বেলেগ এটা মাদকতা আছে। মন কৰিব, পেঁপাৰ যেতিয়া আৱাজটো আহি থাকে দূৰৰ পৰা, পথাৰৰ সিটো ফালৰ পৰা আহি থাকে, তেতিয়া কিন্তু বেলেগ ধৰণৰ এটা মাদকতা আহি যায়। আৰু ডেকাসকলে পেঁপা বজালে কিন্তু তেওঁলোকৰ প্ৰেম কেতিয়াও প্ৰেয়সীয়ে মানে তেওঁলোকক কেতিয়াও এৰি নাযায় আৰু প্ৰেম দীৰ্ঘস্থায়ী হোৱা বুলি কোৱা হৈছে। গতিকে ডেকা গাভৰুৰ এই বিহুৰ সময়ত পেঁপা অতি প্ৰিয়। আৰু পেঁপাৰ মাত শুনি কিন্তু যিমান দূৰলৈ পেঁপাৰ মাত যায়, তাত কিন্তু শত্ৰু নিধন হয়, শংখ বজোৱাৰ নিচিনা। শত্ৰুৱে আপোনাক সেইখিনিলৈকে একো অনিষ্ট কৰিব নোৱাৰে, আৰু পেঁপাৰ মাত যিমান দূৰলৈ যাব সিমান দূৰলৈ শত্ৰু নাশ হয় বুলি কোৱা হৈছে। বিহুৰ এই পবিত্ৰ সময়ছোৱাত নাচনীসকলৰ কিন্তু আৰু এটা বস্তু বৰ প্ৰিয়, সেয়া হৈছে গামখাৰু। হাতত গামখাৰু কোনে দিলে আইকন, বহিলে জুনুকাই বাজে। গতিকে নাচনীয়ে সেই গামখাৰু ইউজ কৰিব লাগে। আৰু তিনিটামান মানে তিনি হিৰিয়া গামখাৰু, আচলতে তিনি হিৰিয়া। ৰূপৰ গামখাৰু হ'ব পাৰে, সোণৰো হয়। বিভিন্ন ধৰণৰ পূজা পাৰ্বণত ইউজ কৰা হয়। বিশেষকৈ বিয়া বাৰুৰ সময়ত সেই গামখাৰু কিন্তু পিন্ধিব লাগে। আৰু মনত ৰাখিব, বিহুৰ আগে আগে নতুবা টোটেলি বহাগ মাহলৈ বৰদলৈ চিলা আহে। বিহুৰ বতৰত কিন্তু বৰদলৈ চিলা আহিবই। এইবাৰো দেখা গৈছে যে এইবাৰ অকণমান আগৰ পৰাই আৰম্ভণি হৈ গৈছে, আৰু বৰ ভয়ংকৰ হৈ উঠে কেতিয়াবা। বৰদলৈ চিলাক কিন্তু অপশ্বৰী বুলি কোৱা হৈছে। তাৰমানে যেতিয়া বৰদলৈ চিলা আহে, অপশ্বৰী আহে, মাকৰ ঘৰলৈ যায় বুলি কয়, তেতিয়া কিন্তু চাৰিওফালে একেবাৰে ভঙা চিঙা কৰি মানে অপশ্বৰী কোনোফালে খেয়াল নাথাকে, বহুত স্পীডত যায়। গতিকে যথেষ্ট অনিষ্ট হয়, দিয়ক খেতি পথাৰৰো অনিষ্ট হয়। গতিকে আপুনি যদি বৰদলৈ চিলাক শান্ত কৰিব খুজিছে, সেই প্ৰচণ্ড ধুমুহা জাকক যদি আপুনি শান্ত কৰিব খোজে, তেতিয়া কিন্তু বাৰীৰ এৰিয়াৰ ভিতৰত কাঠৰ পীৰা পাৰিব, তাত কিছুমান লাক্সাৰী আইটেম ৰাখিব, লগতে ফণী আৰু আইনা কিন্তু ৰাখিবই লাগিব। তেতিয়া চাব লাহে লাহে বৰদলৈ চিলা শান্ত হ'ব, আপোনাক তেনেধৰণৰ অনিষ্ট নকৰে। তেনেকুৱা বিহুৰ বহুত কথা থাকি যায়। আৰু টোটেল বহাগ মাহটোৱে কিন্তু বিহুৰ মাহ। গতিকে যিমানখিনি পৰা যায় আপুনি বিহুক অন্তৰত গ্ৰহণ কৰক, বিহুৰ লগত থাকক, গোটেই বছৰটো আপুনি ভালে থাকিব। জ্যোতিষশাস্ত্ৰ মতে আপোনাৰ কোনো ধৰণৰ অনিষ্ট গ্ৰহগতিও কৰিব নোৱাৰিব। বহুতে মোৰ লগত সাক্ষাৎ কৰিব খোজে,
নতুবা চিঠি পত্ৰ দিব খোজে তেওঁলোকে মোক সদায় ফেচবুক পেজত লগ পাব। মই কিৰোয়াং ৰত্ন কুবেৰ বুলি ফেচবুক পেজত আছোঁ, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু যদি আপুনি বেলেগ বেলেগ টিভি চেনেলতো মোক লগ পায় নিশ্চয় লগ পাব। লগতে মোৰ ওচৰলৈ আহিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। পুনৰ বহাগ বিহুৰ শুভেচ্ছাৰে ধন্যবাদ, নমস্কাৰ।